নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো গুৱাহাটীৰ গ্ৰেভেজ 3 হুইলাৰ অটোমোবাইল ডিলাৰৰ ফালৰ পৰা মুকলি হৈছে। চেলছ মেনেজাৰ, চেলছ এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে ফৰ দ্য গ্ৰেভেজ 3 হুইলাৰ অটোমোবাইল ডিলাৰ ইন গুৱাহাটী। জব লোকেশ্যন গুৱাহাটী হয়। জব কেইটাৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে তেখেতলোকে মেইল আইডি দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি আপোনালোকৰ CVখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। এপ্লাইড ফৰ দ্য পোষ্ট অফ, আপোনালোকে যদি চেলছ এক্সিকিউটিভৰ বাবে আবেদন কৰিছে চেলছ এক্সিকিউটিভ লিখি দিব, আৰু যদি চেলছ মেনেজাৰ পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ চেলছ মেনেজাৰ এনেদৰে মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আৰু যদি অধিক কিবা জানিব বিচাৰে জবকেইটাৰ বিষয়ে 9394805516 এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো প্ৰগতি স্কুল অফ নাৰ্ছিং শিৱসাগৰৰ ফালৰ পৰা মুকলি হৈছে। চিটুৱেশ্যন ভেকেণ্ট, আৰ্জেণ্টলি ৰিকুৱাৰ্ড 3 টিউটৰ্ছ ফৰ GNM স্কুল। 3 গৰাকী টিউটৰ বিচৰা হৈছে GNM স্কুলৰ বাবে। হেভিং ডিগ্ৰী অফ এডুকেশ্যনেল কোৱালিফিকেশ্যন, জবটোৰ বাবে MSc নাৰ্ছিং বা BSc নাৰ্ছিং ডিগ্ৰী বিচৰা হৈছে। লগতে মিনিমাম 2 পৰা 3 বছৰ টিচিং এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। 2 to 3 years অফ টিচিং এক্সপিৰিয়েঞ্চ ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট। চেলাৰী মেনশ্যন কৰা নাই। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰে প্ৰগতি স্কুল অফ নাৰ্ছিং শিৱসাগৰ। এই এড্ৰেছত আপোনালোকে ডাইৰেক্টলি বায়'ডাটাখন জমা দিব পাৰিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9957229360। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব। লগতে মেইল আইডি দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব। মেইলত CV বা ৰিজিউমখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ টিউটৰ্ছ এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো মটৰলা মোবাইল কোম্পানীৰ ফালৰ পৰা মুকলি হৈছে। জব ভেকেঞ্চি এভেইলেবল এট মটৰলা, ডেজিগনেশ্যন ব্ৰেণ্ড প্ৰমোটাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে ডিউটি টাইমিং হ'ব মৰ্ণিং 10:30 AM to 8:30 PM, আৰু জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে 12+, আৰু জবটোৰ বাবে অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। ফ্ৰেছাৰ্ছসকলে আপোনালোকে জবটোৰ বাবে এপ্লাই নকৰিব। যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডত কাম কৰাৰ অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব। এক্সপিৰিয়েঞ্চ নিড মোবাইল চেলছ এক্সপিৰিয়েঞ্চ এণ্ড শুড হেভ গুড স্মাৰ্টফোন বেছিক নলেজ এণ্ড ৰিটেইল ইলেক্ট্ৰনিক চেলছ কেণ্ডিডেট কেন এপ্লাই, ন' ফ্ৰেছাৰ্ছ। জবটোৰ বাবে যিসকল কেণ্ডিডেটৰ মোবাইল চেলছৰ অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব, আৰু জবটোৰ বাবে আপোনালোকৰ কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব। লগতে স্মাৰ্টফোনৰ নলেজ ভালদৰে থাকিব লাগিব। চেলাৰী দিয়া হ'ব 10 to 15,000 পাৰ মান্থ, আৰু ইয়াৰ লগতে PF, ESIC আৰু ইনচেণ্টিভ আপোনালোকে লাভ কৰিব। লোকেশ্যন হৈছে পৰি ৱাটছ এণ্ড কৰ্পৰেশ্যন, লখিমপুৰৰ ফালৰ পৰা জবটো মুকলি হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। মেইল আইডি দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব, আৰু মেইল কৰি CVখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত এনেদৰে মেনশ্যন কৰি দিব এপ্লাইড ফৰ দ্য পোষ্ট অফ মটৰলা ব্ৰেণ্ড প্ৰমোটাৰ এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক নিশ্চয় যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ লোৱা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো প্লাইউড ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড এক্সপেৰিয়েঞ্চ পাৰ্চন ফৰ প্লাইউড ইণ্ডাষ্ট্ৰী। জববোৰৰ বাবে অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডত কাম কৰা অভিজ্ঞতা আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব। 1 নম্বৰ পোষ্টটো হৈছে এৰিয়া চেলছ মেনেজাৰ। লোকেশ্যনবোৰ হৈছে তিনিচুকীয়া, যোৰহাট, ডিমাপুৰ, ইম্ফল, আগৰতলা, শিলিগুৰি আৰু উৰিষ্যা। এইবোৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচাৰিছে। 2 নম্বৰতে চেলছ এক্সিকিউটিভ পোষ্টৰ বাবে বিচাৰিছে ডিব্ৰুগড়, শিৱসাগৰ, তেজপুৰ, ইম্ফল, ডিমাপুৰ আৰু শিলিগুৰি। এইবোৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। 3 নম্বৰ পোষ্টটো হৈছে ব্ৰাঞ্চ মেনেজাৰ। ত্ৰিপুৰা আৰু উৰিষ্যা লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচাৰিছে। চেলাৰী উইল মেটচ উইথ দ্য ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ড। ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ড মৰ্মে জববোৰৰ বাবে চেলাৰী দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জববোৰৰ বাবে আপোনালোকে 18 আগষ্টৰ ভিতৰত আবেদন কৰিব লাগিব। মেইল আইডি দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব, আৰু মেইল কৰি CVখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে
এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ একেবাৰে নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰ জবটো ৰেপুটেড ছাপ্লাই ফাৰ্ম JMK এণ্টাৰপ্ৰাইজৰ ফালৰ পৰা মুকলি হৈছে। ৱাক ইন ইণ্টাৰভিউ ৰেপুটেড ছাপ্লাই ফাৰ্ম JMK এণ্টাৰপ্ৰাইজ নিয়েৰ SBI গড়চুক ব্ৰাঞ্চ বিহাইণ্ড হেভেল শ্ব'ৰুম আৰ্জেণ্টলি নিডছ। 1 নম্বৰ পোষ্টটো হৈছে অফিচ এছিষ্টেণ্ট। জবটোৰ বাবে আপোনালোকৰ মাইক্ৰ'ছফ্ট এক্সেলৰ ভালদৰে নলেজ থাকিব লাগিব। 2 নম্বৰ পোষ্টটো হৈছে চেলছ ৰিপ্ৰেজেণ্টেটিভ। জবটোৰ বাবে আপোনালোকৰ 2 হুইলাৰ থাকিব লাগিব, মেণ্ডেটৰী হয়। 3 নম্বৰ পোষ্টটো হৈছে একাউণ্টেণ্ট। জবটোৰ বাবে আপোনালোকৰ টেলিত কাম কৰা অভিজ্ঞতা থাকিব লাগিব। 4 নম্বৰ পোষ্টটো হৈছে টেলিকলাৰ। পোষ্টকেইটাৰ বাবে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব আৰু আপোনালোকে এপ্লাই কৰোঁতে কোনো ধৰণৰ ফিজ দিব নালাগে। সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 20 আগষ্টৰ ভিতৰত পঠিয়াব লাগিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত ইমেইলৰ আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ একেবাৰে নাপাহৰিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7099181255। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰ জবটো প্লাইউড ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড এক্সপেৰিয়েঞ্চ পাৰ্চন ফৰ প্লাইউড ইণ্ডাষ্ট্ৰী এট আগৰতলা। জবকেইটাৰ বাবে অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। পোষ্টকেইটা হৈছে 1 নম্বৰতে HR মেনেজাৰ, 2 নম্বৰ ষ্ট'ৰ ইনচাৰ্জ আৰু 3 নম্বৰ একাউণ্টেণ্ট, 4 নম্বৰ একাউণ্টছ মেনেজাৰ ফৰ গুৱাহাটী। পোষ্টকেইটাৰ বাবে অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। চেলাৰী ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ড মৰ্মে দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে 18 আগষ্টৰ ভিতৰত আবেদন কৰিব লাগিব আৰু মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব। মেইলত CVখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 7 নম্বৰ জবটো মুকেশ হুণ্ডাইৰ ফালৰ পৰা মুকলি হৈছে। মুকেশ হুণ্ডাই ৰিকুৱাৰ্ড ফিল্ড চেলছ কনচালটেণ্ট পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু লোকেশ্যনবোৰ হৈছে গুৱাহাটী, বিজয়নগৰ আৰু ৰঙিয়া। এইবোৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। ফিল্ড চেলছ এক্সপেৰিয়েঞ্চ প্ৰিফাৰেবলি ফ্ৰম 2 হুইলাৰ এণ্ড 4 হুইলাৰ ছেগমেণ্ট। জবকেইটাৰ বাবে যিসকল কেণ্ডিডেটৰ 2 হুইলাৰ বা 4 হুইলাৰ ইণ্ডাষ্ট্ৰীত কাম কৰাৰ অভিজ্ঞতা আছে ফিল্ড চেলছৰ, তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকে জবকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 19 আগষ্টৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব আৰু মেইলত CVখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ ফিল্ড চেলছ কনচালটেণ্ট এনেদৰে মেনশ্যন কৰি দিব আৰু ব্ৰেকেটত আপোনালোকে কোনটো লোকেশ্যনৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 8 নম্বৰ জবটো ডিমৰীয়া মেডিকছ খেত্ৰী লোকেশ্যনৰ ফালৰ পৰা মুকলি হৈছে। ফাৰ্মাচিষ্ট পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ ফাৰ্মাচিষ্ট এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 9 নম্বৰ জবটো কিডজি পূবজ্যোতি নগৰ নিয়েৰ নেপালী চৌক ছেক্টৰ 2 নুনমাটিৰ ফালৰ পৰা মুকলি হৈছে। ফিমেল কনভেণ্ট এডুকেটেড টিচাৰ বিচৰা হৈছে। জবটোৰ বাবে ফিমেল কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব আৰু ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7002616799। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম আৰু আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। ধন্যবাদ।